শ্রীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ দ্বিতীয় অধ্যায় ঘোষা। শিৱ সাৰংগধাৰী মধুসূদন দৈত্যাৰী, শিৱ সাৰংগধাৰী মধুসূদন দৈত্যাৰী। পদ আকাশত থাকি ব্ৰহ্মা বোলে তুতি বাণী, মাতন্ত কৃষ্ণক প্ৰভু শুনা চক্ৰ পানী। খন্দিবাক লাগি পৃথিৱীৰ দৈৱকীৰ গৰ্ভে আখি ভৈলা অৱতাৰ। দুষ্ট ৰাজা গণক মাৰিলা কৰি লীলা, সন্তক ৰাখিলা প্ৰভু ধৰ্ম কথা পিলা। সমস্ত লোকৰ কৰি পাপৰ প্ৰলয়, দশো দিশে প্ৰকাশেতু মাৰ যশয়। যদুকুলে অৱতৰি আছা দামোদৰ, পঞ্চীষধিক গৈল শতেক বৎসৰ। দেৱ কাৰ্য লাগে মানে সাধিলা সকলে, কুলকুনাশিলা প্ৰায় বিপ্ৰশাপ চলে। পৃথিৱীক এৰিয়াবে আশা নিজ স্থান, আমি সব কিংকৰক কৰা পৰিত্ৰাণ। মাধৱে বুলন্ত শুনি উক প্ৰজাপতি, পৃথিৱীক এৰিবে আমাৰ আছে মতি। কিন্তু যেবে যাওঁ যদু কুলন সংহৰি, ভাৰ ভৰে দুনাই তল যাইবে বসুন্ধৰি। আগে আমি তু যদু কুল কৰি ক্ষয়, তেবেহে চলিব ব্ৰহ্মা তোমাৰ নিলয়। শুনি ব্ৰহ্মা প্ৰণামিয়া কৰি কৃতাঞ্জলি, ত্ৰিদশে সহিতে নিজ স্থানে গৈল চলি। এই দ্বাৰকাত অনেক মিলাবে উৎপাত, প্ৰত্যেকে দেখাবে যেন প্ৰজাৰ বিঘাত। বুলিলন্ত বাণী কৃষ্ণে বংশক শুনাই, প্ৰভাসক যাইবো আমি এৰি তু ঠাই। আমাৰ বংশত হুয়া আছে ঋষি সাপ, ঘোৰ উৎপাত দেখি মিলে হৃদি তাপ। আজি যাইব প্ৰভাসক কৰিয়া উদ্যোগ, তৈতে স্নানী চন্দ্ৰেৰাই লন্ত যক্ষ্মা ৰোগ। দক্ষ সাপ গুচিল পাই লন্ত পূৰ্ণ কলা, হেন জানি যদুগণে তৈকে লাগি চলা। হেৰা
সবংশে আমিও গয়া তৈতে করি স্নান বিপ্রকভু জন করাই দেউ মহাদান দান পুণ্যে হুয়ে ঘূর দুর্গতি নিস্তার যেন মহানাৱে সাগৰত কৰে পাৰ কৃষ্ণৰ বচন শুনি যত যদুগণ তীৰ্থক যাইবাক সবে কৰিল যতন লবৰা লবৰি কৰি ভৈল কাছ পাৰ ৰথত তুলিল আনি অনেক সম্ভাৰ নিশান কুবাই সবে এক স্নান ভৈল বাল বৃদ্ধ স্ত্রী মাত্র নগরত রইল ভনিল শঙ্কৰে কৃষ্ণ চৰণত ধৰি পাতক চাৰুক ডাকি বোলা হৰি হৰি ভনিল শঙ্কৰে কৃষ্ণ চৰণত ধৰি পাতক চাৰুক ডাকি বোলা হৰি হৰি কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ